বিভাগৰ কোনো বিষয়া বা মন্ত্ৰী আমলা আহিছিল নেকি? এতিয়া কি পদক্ষেপ ল'ব? এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষ আমাৰ মাজলৈ অহা নাই। তেওঁলোকে যি নীৰৱ ভূমিকা পালন কৰি আছে, নীৰৱ ভূমিকা পালন কৰিয়ে তেওঁলোকে আমাক অনিশ্চিত ভৱিষ্যতৰ দিশে আমাৰ শিক্ষক সমাজক ঠেলি দিছে, এই দুৰ্ভগীয়া শিক্ষক সমাজক। গতিকে আমি এই ক্ষেত্ৰত তিনিদিনীয়া আমি অনিৰ্দিষ্ট কালৰ বাবে যি অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিলোঁ ইয়াত, আজি আমি এই তৃতীয় দিনৰ কাৰ্যসূচী। যদি ইয়াৰ পাছতো আমাৰ শিক্ষা বিভাগে বা মুখ্যমন্ত্ৰী মহোদয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে অতি শীঘ্ৰে, তেতিয়াহ'লে আমি অসম চৰকাৰখনৰ বিৰুদ্ধে আমি গোটেই শিক্ষক সমাজে এটা প্ৰতিবাদী কাৰ্যসূচী পালন কৰিম আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ অনাগত দিনত সদায় চলি থাকিব। আমি এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম বিভিন্ন প্ৰকাৰে আৰু আমাৰ প্ৰধানমন্ত্ৰী মহোদয় যেতিয়া আমাৰ অসমলৈ আহিব, আমিও তেতিয়া প্ৰচণ্ড জোৰেৰে আমি বিক্ষোভ প্ৰদৰ্শন কৰিম আৰু এই বিক্ষোভ প্ৰদৰ্শন কৰি আমি দেখুৱাই দিম যে আমি অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰি থকাৰ পাছতো আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ দীৰ্ঘদিনীয়া যি সমস্যা, এই সমস্যাটো সমাধান নকৰাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই চৰকাৰখনৰ প্ৰতি। এনেকুৱা মনোভাৱ কিয় পোষণ কৰিছে আমি একো ক'বই পৰা নাই এই মুহূৰ্তলৈকে। গতিকে আমাৰ যিসকল শিক্ষক ইয়াত উপস্থিত আছে, এইসকলৰ জীৱনৰ আয়ুসেই শেষ হ'বলৈ হৈছে। কৰ্মজীৱনৰ যিখিনি সময় মানুহৰ থাকে, এটা জীৱন গঢ়িবৰ বাবে যিখিনি সময় মানুহ এজনৰ থাকে, সেই সময়খিনি ইতিমধ্যে এওঁলোকে কণ কণ ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দি জীৱনৰ মহামূল্যৱান সময়বিলাক শেষ কৰিলে। গতিকে মহামূল্যৱান সময় 20-30 বছৰ সুদীৰ্ঘকাল বিনা বেতনে শিক্ষকতা কৰি যি মহামূল্যৱান সময় তেওঁলোকে অতিবাহিত কৰিলে, এই মহামূল্যৱান সময়ৰ তেওঁলোকে হিচাপ বিচাৰি ইয়াৰ উচিত সমাধান বিচাৰি এওঁলোকে আজি আহি ইয়াত অনশনস্থলীত উপস্থিত হৈছে। গতিকে এই সময়তো ইমান কৰুণ পৰিস্থিতিটো আমাৰ যিহেতু চৰকাৰৰ গা লৰা নাই, এইটো অতি দুৰ্ভাগ্যজনক বিষয়। আমি ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব লাগিব চৰকাৰখনক। বিভিন্ন ধৰণে তেওঁলোকে কিয় এনেদৰে আমাৰ প্ৰতি গাফিলতি কৰিছে আমি ক'ব পৰা নাই। অন্যান্য সকলো কাম কাজ তেওঁলোকে উন্নয়নৰ কাম কাজ ইমান নিৰন্তৰ প্ৰচেষ্টাৰে কৰিছে, আমি শলাগিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ কাম কাজক আমি শলাগিছোঁ। অসমখনক তেখেতে এটা নৱজাগৰণৰ দিশে লৈ গৈছে, কিন্তু এই বৌদ্ধিক সমাজখনক, আমাৰ এই বৌদ্ধিক সমাজখনক কিয় তেওঁ ইমান অৱজ্ঞা কৰিছে? আমি এতিয়াও অনুৰোধ কৰিছোঁ, সেই মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই দুৰ্ভগীয়া শিক্ষকসকলৰ পৰিস্থিতিৰ কথা বুজ লওক আৰু এই দুৰ্ভগীয়া শিক্ষকসকলৰ যি অনিশ্চিত ভৱিষ্যতৰ পৰা বিপদ সংকুল পৰিস্থিতিৰ পৰা যাতে এওঁলোকক পৰিত্ৰাণ কৰক, এয়াই আমাৰ আপোনাৰ ওচৰত আজি বিনম্ৰ গুহাৰি জনাইছোঁ। আমি অনুৰোধ জনাইছোঁ, আপুনি নিজে সুশৰীৰে আহিব নোৱাৰিলেও আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ পৰিস্থিতিৰ বুজ ল'বলৈ ইয়াত কোনো প্ৰতিনিধি প্ৰেৰণ কৰি আপুনি এই সমস্যাটো স্থায়ী সমাধান এটা কৰক। আৰু যি ব্যৱস্থা আপোনালোকে চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত যিখিনি আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে, এই পদক্ষেপখিনি যিহেতু আমাৰ বহুত শিক্ষকৰ বিপৰীতে যাবগৈ, গতিকে আপোনালোকে এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত শিথিল ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও আমি অনুৰোধ জনাইছোঁ। এয়াই আমাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়লৈ আমাৰ শেষ অনুৰোধ। নিযুত মইনা আঁচনিৰ ক্ষেত্ৰতো কিছু ডিভাইডেশ্যনৰ পলিচি গ্ৰহণ কৰা দেখা গৈছে। আমি যেতিয়া বিদ্যালয়ত পাঠদান কৰি থাকোঁ, সেই সময়ত আমাৰ বহুতো গাৰ্জেনে নিযুত মাইনা আঁচনিৰ যেতিয়া ফৰ্ম বিতৰণ কৰিছিলে, সেই সময়ত আমাৰ বহু ভেঞ্চাৰ স্কুলত পাঠদান লৈ থকা শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে আমাক ফোন কৰিছে, নিযুত মাইনা আঁচনিৰ ফৰ্ম আমাকো লাগে। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ বেচৰকাৰী এই আমাৰ অপ্ৰাদেশিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে কি কুচক্ৰান্তৰে আমাৰ নিযুত মাইনা আঁচনিৰ পৰা আঁতৰাই ৰাখিছে। বিনামূলীয়া পাঠ্যপুথি, যিহেতু শিক্ষাটো 6 পৰা 14 বছৰ বয়সলৈকে ভাৰতীয় সংবিধানে শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে আৰু 6 পৰা 14 বছৰৰ যিকোনো শিশুৱে বিনামূলীয়া পাঠ্যক্ৰম আৰু বিনামূলীয়া শিক্ষা ব্যৱস্থা য'তেই নপঢ়ক সেইখিনি বিনামূলীয়াকৈ পোৱাৰ বাবে মৌলিক অধিকাৰে সেইখিনি আমাক দিছে মৌলিক অধিকাৰ হিচাপে। এই মৌলিক অধিকাৰকো খৰ্ব কৰিব বিচাৰিছে কিয় চৰকাৰখনে?
আমাক পাঠ্যপুথিৰ পৰা বঞ্চিত কৰা মানে মিড ডে মিলৰ পৰা বঞ্চিত কৰা মানে ইউনিফৰ্মৰ পৰা বঞ্চিত কৰাৰ মানে আমি কিতাপ নাপালে আমি ক'ৰ পৰা ল'ৰা ছোৱালীবিলাকক পঢ়াম আজি অতদিনে যিখিনি কিতাপ তেওঁলোকে প্ৰভাইড কৰিছিলে আজি কিছু বছৰৰ পৰা ভেঞ্চাৰ স্কুলবিলাকক বিনামূলীয়া কিতাপ প্ৰভাইড কৰাটো বন্ধ কৰি দিছে গতিকে এনেকৈও আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা আমাৰ এই বিদ্যালয়বিলাকৰ পৰা কমি যোৱাটো এইটো এটা অন্যতম কাৰণ গতিকে চৰকাৰৰ অন্যান্য আঁচনি যিবিলাক চৰকাৰে বৃত্তি প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীবিলাকক কিবা কিবি একাউণ্ট খুলি মেলি একাউণ্টত শিক্ষাৰ্থীৰ বাবে যিবিলাক বৃত্তিমুখী ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে সেইখিনিৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীবিলাক বঞ্চিত হৈছে গতিকে এইখিনি আমাক কেৱল অপ্ৰাদেশিক বিদ্যালয়ৰ শিক্ষকসকলকহে যে বঞ্চিত কৰিছে তেনে নহয় মৌলিক অধিকাৰৰ পৰা এই কণ কণ শিশুসকলো নিশ্চয় বঞ্চিত হৈছে মৌলিক অধিকাৰ শিক্ষাৰ দৰে মৌলিক অধিকাৰৰ পৰা ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰা হৈছে আৰু সেই ছাত্ৰ ছাত্ৰীসকল আমি যদি কিতাপ দিব নোৱাৰোঁ আমি যদি চৰকাৰী আঁচনি তেওঁলোকক পোৱাই দিব নোৱাৰোঁ তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বাৰু কেনেকুৱা হ'ব এই কথাখিনি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই চিন্তা কৰা উচিত আৰু চিন্তা কৰি কিনে উচিত পদক্ষেপ যাতে গ্ৰহণ কৰে এইটো আমাৰ প্ৰতি ঘোৰ অন্যায় হৈছে এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি শিক্ষকসকলৰ প্ৰতি আমাৰ জনসাধাৰণৰ প্ৰতি অবৈতনিকভাৱে আমি কাম কৰা প্ৰায় এতিয়া 18-19 বছৰ হৈছে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাৰ্ঘেৰিটা অঞ্চলৰ অতি ভিতৰুৱা ঠাই আমি যিখন স্কুল প্ৰতিষ্ঠা কৰিছিলোঁ যিডোখৰ জেগাত আমাৰ বিদ্যালয়খন আছে সেই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা সময়ত 2001 চনত সেই ইনথেম জনজাতি হাইস্কুল নামেৰে এখন স্কুল আমাৰ স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিলে খুব উলহ মালহেৰে ইমান ছাত্ৰ ছাত্ৰী তাত জইন কৰিছিলে পঢ়িছিলে এডমিশ্যন লৈছিলে এতিয়ালৈকেও আমাৰ বিদ্যালয়খন খুব ধুনীয়াকৈ ন্যায়িকে চলি আছে 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীমানলৈকে গতিকে সেই বিদ্যালয়খন প্ৰতিষ্ঠাৰ এটা ইতিহাস আছে সেই অঞ্চলটো পেঙেৰি বৰডুমচা উলুপ ইনথেম এই অঞ্চলটো এটা সময়ত 90 দশকৰ সময়ছোৱাত এই অঞ্চলটো মানে আলফা বিদ্ৰোহীৰ দ্বাৰা ভৰি পৰা এটা অঞ্চল স্পৰ্শকাতৰ এটা অঞ্চল এই অঞ্চলৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী সেই সময়ত বহুতো ল'ৰা ছোৱালী বিপদগামী হৈছিলে সেয়েহে সেই অঞ্চলৰ ৰাইজে এতিয়া অতি ভাল কথা চিন্তা কৰি ইয়াত বিদ্যালয় এখনৰ অতি প্ৰয়োজন আছে এই বিদ্যালয়খন তেওঁলোকে স্থাপন কৰি কিনে ছাত্ৰ ছাত্ৰীসকল যাতে তাৰ ডেকা ল'ৰা ছোৱালীবিলাক যাতে বিপদগামী নহয় সেই উদ্দেশ্য আগত ৰাখি বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে আৰু অতি গৌৰৱৰ কথা যিদিনাৰ পৰা বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিলে সেই ইনথেম জনজাতি হাইস্কুলখন এই বিদ্যালয়খনে বহুতো মানে নিৰক্ষৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি কিনে উচ্চ শিক্ষাৰ পৰ্যায়লৈ লৈ গ'ল বহুত ল'ৰা ছোৱালী এতিয়া চৰকাৰৰ বিভিন্ন পদবী দায়িত্ব ভাৰ গ্ৰহণ কৰি আছে চাকৰি বাকৰি কৰি আছে হৈছে ছাৰ আমি চৰকাৰখনলৈ এটাই আহ্বান আমি চৰকাৰৰ যিহেতু আমি নাগৰিক চৰকাৰৰ আমি গোটেইখিনি আমি চৰকাৰক এটাই মানে গুহাৰি জনাব বিচাৰিছোঁ যে আমাৰ এই অসমখন নিকা কৰিবৰ বাবে তেওঁলোকে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো ভাল কৰিবৰ বাবে আমাৰ এই স্কুলখিনি যাতে ভাগি নাযায় শেষ হৈ নাযায় শৈক্ষিক পৰিৱেশটো যাতে আমাৰ এই গাঁও অঞ্চলবিলাকত নষ্ট হৈ নাযায় আমি এইটো কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আজি কিছু বছৰ আগতে মানে গোটেই যিবিলাক মানে চাহ জনজাতিৰ ঠাই আছে অঞ্চল আছে সেই ঠাইবিলাকত তেওঁলোকে এখন ডাঙৰ ডাঙৰ হাইস্কুল প্ৰতিষ্ঠা কৰিছে চৰকাৰীভাৱে এনেকুৱা জেগাত তেওঁলোকে স্কুলবিলাক প্ৰতিষ্ঠা কৰিছে য'ত কোনো জনবসতিয়ে নাই 20 কিলোমিটাৰ 30 কিলোমিটাৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো জনবসতি নাই আৰু যিবিলাক জেগালৈ ছাত্ৰ ছাত্ৰী যাবই নোৱাৰে আৰু তাত ছাত্ৰ ছাত্ৰী আচলতে নাই এনেকুৱা ঠাইত কোটি কোটি টকীয়া বিদ্যালয় স্থাপন কৰি কিনে তেওঁলোকে শিক্ষকসকলক নিযুক্তি দিব পাৰিছে বিভিন্ন ধৰণৰ সা সঁজুলি তাত প্ৰভাইড কৰিব পাৰিছে তেনেস্থলত আমাৰ ৰাইজে অতি দুখ কষ্টৰে নিৰ্মাণ কৰা গঢ়ি তোলা আমাৰ বিদ্যালয়বিলাকক চৰকাৰে কিয় আজি মাহিয়াৰ দৃষ্টিৰে চাইছে মই মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ কাতৰ আহ্বান জনাইছোঁ এই সমস্যাটো স্থায়ী সমাধান কৰক শিথিল ব্যৱস্থাৰে যাতে আমাৰ কোনো শিক্ষক ইমান 20-30 বছৰে চাকৰি কৰাৰ পাছত কোনো কাৰণতে যিকোনো এটা ডকুমেণ্টৰ অভাৱত যাতে আমাৰ শিক্ষকসকল বঞ্চিত নহয় সেইখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ প্ৰতি শেষ আহ্বান আমি চৰকাৰখনক সন্মান কৰোঁ সহযোগিতা কৰি আছোঁ আমি বিভিন্ন ক্ষেত্ৰত কিন্তু এইটো দিশতহে চৰকাৰৰ আমি দুৰ্বলতাটো দেখিছোঁ আৰু এই দুৰ্বলতাত কিবা যদি ৰহস্য লুকাই
আছে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ স্থিতি স্পষ্ট কৰক আমি সেইটো ক'ব বিচাৰিছো আমাৰ কিবা ভুল হৈছে নেকি শিক্ষকসকলৰ কিবা ভুল হৈছে নেকি স্থিতি স্পষ্ট কৰক বুলি আমি মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ আহ্বান জনাই মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছো। ধন্যবাদ।